Hello friends, welcome back to my another vlog. কি খবৰ আপোনালোকৰ? আশা ৰাখিলো আপোনালোক সকলোৱে ভালে আছে। মোৰ এলকে শৰ্মা ফেসবুক পেজটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকক এবিধ অসমীয়া থলুৱা খাদ্য শেয়াৰ কৰিবলৈ ওলাইছো। ৰেচিপিটো কেনেকুৱা লাগে কমেন্টত জনাবলৈ নাপাহৰিব। আজি মই ভেদাইলতা আৰু কণ বিলাহী আৰু বইল আলুৰ সৈতে শিঙি মাছৰ সুন্দৰ ৰেচিপি আপোনালোকৰ ওচৰত শেয়াৰ কৰিম। ৰেচিপিটো কেনেকুৱা লাগে আপোনালোকে কমেন্টত মোক নিশ্চয় জনাব আৰু যদি ভাল লাগে লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে পেজটো ফলো কৰি দিব। তেতিয়াহে আপোনালোকে মোৰ পৰা নতুন নতুন ৰেচিপিসমূহ পাই থাকিব। প্ৰথমে মই মাছখিনি ভালদৰে ধুই পলাই সফা কৰি লৈছো এইদৰে কাটি আৰু ইয়াতে নিমখ হালধি মই দি লৈছো একেলগে মিক্স কৰি পেলাই এখিনি ফ্ৰাই কৰি লম। বেছিকে ফ্ৰাই নকৰো অলপ ফ্ৰাই কৰিম আৰু কাৰণ বেছিকে ফ্ৰাই কৰিলে ইয়াৰ গুণটো আতৰি যায় সেইভাবে আৰু ইয়াতে মই আঞ্জাখনত দিবৰ কাৰণে ৰাখি দিছো এচামুচ সৰু চামুচেৰে জিৰা এটা পিয়াজ নহৰু 5-6 ফুটা জলকীয়া দিছো ইয়াতে 4টা আপোনালোকে যদি জ্বলাৰ পৰিমাণ বেছি খাই বঢ়াই দিব কিন্তু এইখন আঞ্জাত বেছি জ্বলা নালাগে সেইভাবে কমকৈ দিলে ভাল হয় আৰু ইয়াতে ভেদাইলতা ৰাখি দিছো আৰু ইয়াতে মোৰ বাৰীৰ কণ বিলাহী ৰাখি দিছো। আপোনালোকক এদিন মোৰ বাৰীত কি সবজি লাগিছে দেখুৱাম নিশ্চয়। আৰু ইয়াতে মই বইল আলু ৰাখি দিছো আৰু ইয়াতে অলপ ধনিয়া পাত ৰাখি দিছো। প্ৰথমে মই এইখিনি পেষ্ট কৰি লম তাৰ পিছতে ভেদাইলতাখিনি গ্ৰাইণ্ডাৰত মই ইয়াৰে ৰসটো উলিয়াই লম কাৰণ ইয়াৰে সিঠাটো পেলাই দিব লাগিব ৰসটো ইয়াৰ কাম আহিব। তে পলম নকৰাকৈ আহো মোৰ ৰেচিপিটো আৰম্ভণি কৰো। ফ্ৰেন্ডছ মোৰ ভেদাইলতাৰ ৰসখিনি খুব সুন্দৰকৈ মই এইদৰে কৰি ললো আৰু ইয়াতে মছলাখিনি মই পেষ্ট কৰি লৈছো। ইয়াতে মছলা নিদিলেও হয় কাৰণ মই কিয় দিছো কাৰণ মই ইয়াতে অকল ভেদাইলতা দিছো সেইভাবেহে কাৰণ গন্ধটো অলপ বেলেগ ধৰণৰ ওলাব পাৰে সেইভাবে মই ভেদাইলতাটো ইয়াতে মানে গন্ধ নোলোৱাৰ কাৰণে মছলা ইয়াতে মই এড কৰিম আৰু মানিমুনি বা নৰসিংহ ইয়াৰ লগত মিক্স কৰি দিলে ৰসটো গন্ধটো এটা বেলেগ আহে। যি কি নহওক আপোনালোকে যেনেকে সুবিধা পায় তেনেকে ৰান্ধি খাই যাব কিন্তু এইদৰে ৰান্ধি খাই চাবলৈ একেবাৰে নাপাহৰিব। এতিয়া মই মোৰ ৰেচিপিটো আৰম্ভণি কৰো। ইয়াতে মই আগতীয়াকৈ কেৰাহীটো পাতি লৈছো আৰু তেলখিনি মই আগতীয়াকৈ গৰম হ'বলৈ দিছো। ইয়াতে মই সৰিয়হৰ তেল দিছো 4 চামুচ ইয়াতে মই সৰিয়হৰ তেল দিছো। যেহেতু এই ৰেচিপিটো বনাবলৈ বিশেষ তেল দৰকাৰ নহয় সেইভাবে আপোনালোকে পৰিমাণ অনুযায়ী তেল দিব। মোৰ তেলখিনি গৰম হৈ গৈছে ইয়াতে মই অলপমান নিমখ দি দিম যাতে মাছখিনি লাগি নধৰে। এতিয়া মই অলপমান নিমখ দি দিলো। এতিয়া মই মাছখিনি ফ্ৰাই কৰি লওঁ। মই ইয়াতে ঢাকনি এখন দি লৈছো কাৰণ যেটো মাছবোৰ খুব ফুটিবলৈ ধৰিছে তেলবোৰ চিটিকিছে সেইভাবে মাছখিনি মই একেবাৰে আপোনালোকক ফ্ৰাই কৰি পেলাই দেখুৱাই আছো দেই। ফ্ৰেন্ডছ মোৰ মাছখিনি ফ্ৰাই কৰা হৈ গ'ল। মই মাছবোৰ সৰু সৰুকৈ কাটি লৈছো কাৰণ খুবেই ডাঙৰ আছিল এই মাছবোৰ। তো এয়া দেখাই দিছো আপোনালোকক এয়া কণী থকা মাছ হয়। এয়া পিচটো আপোনালোকে দেখিছে বহুত ডাঙৰ সেইভাবে কাটি লৈছো আৰু কাৰণ এই মাছবোৰ যেতিয়া ফ্ৰাই কৰা হয় সেইবোৰ ভাজ লাগি যায় আৰু ভালদৰে ভজা নহয় সেইভাবে মই এইদৰে কাটি লৈছো। এতিয়া মই ৰেচিপিটো আৰম্ভণি কৰো। মোৰ কেৰাহীটোত যেটো মাছ ভজাৰ তেলখিনি আছে আৰু ইয়াতে মই তেল এড নকৰো। ইয়াতে মই এখিলা তেজপাত আৰু কেটামান এচামুচ পাঁচফোৰণ ইয়াতে মই দি আছো। এয়া তেজপাত এখিলা দি দিলো আৰু আধা চামুচ পাঁচফোৰণ দিছো আৰু এতিয়া মই ইয়াতে এড কৰি দিম মছলাখিনি। মছলাখিনি মই এতিয়া এড কৰি দিম। এতিয়া মই ইয়াতে কণ বিলাহী কেইটাও এড কৰি দিম লগতে সোৱাদ অনুসাৰে নিমখ আৰু হালধি সকলোখিনি একেলগে মই মিক্স কৰি পেলাই ভাজি ল'ম। ফ্ৰেন্ডছ মই ইয়াতে হালধিৰ গুড়ি আধা চামুচ দি দিলোঁ আৰু সোৱাদ অনুসাৰে নিমখো আধা চামুচ দি দিছোঁ। এতিয়া ভালদৰে মই এইখিনি লাৰি লওঁ।
ল'লোঁ গোটেইখিনি এতিয়া মই বইল কৰি থোৱা আলুখিনি ইয়াতে দি দিম কাৰণ সকলোখিনি একেলগে মিক্স হৈ যাব লাগিব মছলাৰ লগতে এতিয়া মই ইয়াতে বইল কৰি থোৱা আলুখিনি দি দিলোঁ এতিয়া মই একেলগে ইয়াতে ভেদাইলতাৰ ৰসখিনিও ইয়াতে দি দিম যিহেতু ভালদৰে উতলিব লাগিব সেইবাবে গোটেইখিনি মই একেলগে দি দিলোঁ এতিয়া মই এইখিনি 5 মিনিটৰ বাবে ঢাকন দি ৰাখিম কম ষ্টিমতে তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ ফ্ৰেণ্ডছ মোৰ আঞ্জাখন সুন্দৰকৈ উতলিবলৈ ধৰিলে এতিয়া মই ইয়াতে মাছখিনি দি দিম এতিয়া মই মাছখিনি ভালদৰে আঞ্জাখিনিৰ লগত মিলি যাবলৈ দিম দেখিছে যাতে ইয়াৰ ফ্লেভাৰটো খুব সুন্দৰকৈ ওলাই আহে এতিয়া মই এইখিনি 3 মিনিটমান কম ষ্টিমতে ঢাকন দি ৰাখিম তাৰপিছতে ধনিয়া পাত দি পেলাই গাৰ্নিচিং কৰি আপোনালোকক প্লেটিং কৰি দেখুৱাই আছোঁ ফ্ৰেণ্ডছ মোৰ আঞ্জাখন সম্পূৰ্ণ ৰেডি হৈ গ'ল এয়া মই ধনিয়া পাতখিনি দি দিলোঁ এতিয়া মই আপোনালোকক প্লেটিং কৰি পেলাই দেখুৱাই আছোঁ ফ্ৰেণ্ডছ আজি মোৰ দুপৰীয়াৰ আহাৰ এইখিনি মই কিদৰে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিলোঁ দেখাই পালে এয়া হ'ল ভেন্দি আলু আৰু গাজৰৰ চব্জি এয়া নেমু আৰু জলকীয়া মাছৰ আঞ্জাকণ খুবেই সুন্দৰ হৈছে খাবলৈ খুবেই টেষ্টি কালাৰটো খুবেই ধুনীয়া আহিছে আশা ৰাখিলোঁ আপোনালোকৰ এই ৰেচিপিটো খুব ভাল লাগিল বুলি ক'লে যদি ভাল লাগিছে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু লগতে এটা মৰম লগা কমেণ্টো কৰিব আৰু এইদৰে থলুৱা খাদ্য যদি আপোনালোকে মোৰ পৰা পাব বিচাৰে তেতিয়াহ'লে পেজটো এবাৰ ফ'ল' কৰি দিব সকলোৱে ভালে থাকিব আজিলৈ বিদায় ল'লোঁ থেংক ইউ বাই বাই